ইয়াৰ পৰা মোটামুটি আমাৰ এই আউটপোষ্ট আছে মোটামুটি 200-300 কিলোমিটাৰৰ ওচৰত। তেওঁলোকে চাগে ৰাতিয়ে দেখা পাইছে এইটো কথাটো। আৰু এতিয়া আহি কিনে আমি প্ৰত্যক্ষ কৰিলোঁ, হয় জ্বলা হয়, কিন্তু এইটো গাড়ীটো কোনো চাকাক নহয়, এইটো পেট্ৰল ঢালিয়ে জ্বলা হয়। এইটো এটা আমাৰ আইডিয়াত এইটো আমি চিন্তা কৰিলোঁ। আৰু মই জানা মতে ইহঁতে তাৰমানে যোনটো সেইদিনা মেঘালয়ৰ ঘটনাৰ পৰা এওঁলোকে চব জাগাতে এইগিলা তাৰমানে তাণ্ডৱ চলাই আছে। আৰু তাহাঁতে যে আজি লাম্পিটো তাৰমানে এইটো অলপ টেলাৰ দুখাইছে বুলি মই ভাবোঁ। আৰু এতিয়া মইতো জানা মতে এইখিনি এৰিয়াটো চব খাচী সম্প্ৰদায়ৰ মানুহ আছে। এতিয়া আৰু তেওঁলোকে কি কৰিছে কৰা নাই মইতো এইটো ক'ব নোৱাৰোঁ। এতিয়া তাৰমানে তেওঁলোকেতো দেখা পাইছে চাগে, কিন্তু এইটো বস্তুটো ইমান ৰাতি পোহৰ হোৱাৰ পিছতো জ্বলাৰ পিছতো চবেই গম পাব লাগিছিল। কিন্তু এতিয়া ৰাতিপুৱা গম পোৱা বুলি মই শুনা পালোঁ। এতিয়া ময়ো আহি কিনে এতিয়া চাওঁ মানে হয় কথাটো জ্বলাটো হয়, ময়ো শুনাৰ পিছত দাউৰি আহিছোঁ। আৰু এইটোতো মই জানা মতে AS নম্বৰ হয়। এইটো গাড়ী মানে ইয়াৰে তাৰমানে ওচৰৰ আমাৰ এই কেম্পৰ মানুহৰে হ'ব। তেওঁ তাৰমানে ইয়াতে গাড়ী পুলিচৰে তাত এক গাড়ী তাত যাব নোৱাৰে, তাত ৰাস্তা বেয়া হোৱাৰ কাৰণে তেওঁ ইয়াত ৰাস্তাত থৈছিল। কিন্তু এইটো দুৰ্বৃত্তই তাৰমানে এইটো কাম কৰিছে। এইটো এটা জঘন্য ঘটনা। আৰু তেওঁলোকে তাৰমানে অসম গাড়ী বুলি ক'লে অলপ মানে ফেন চকু দি চাইছে। আৰু এইটো তাৰমানে এদিনা যোনটো ঘটনাৰ পৰা শ্বিলঙৰ ঘটনাৰ পৰা এইটো আজিলৈকে তাৰমানে এইটো ইহঁতে তাণ্ডৱটো চলাই আছে। আৰু ইহঁতে বহুতখিনি ষড়যন্ত্ৰ কৰি আছে। এইটো অলপ আমি চাই চিন্তি কাম কৰিব লাগিব। আৰু পুলিচ প্ৰশাসন ষ্ট্ৰং নহ'লে একদিন লাম্পিটো অলপ মানে কিবা ইহঁত ফাঁচি যাব বুলি মই এটা চিন্তা ধাৰণাও ৰাখিছোঁ। আৰু ইয়াৰ পৰা আমাৰ মোটামুটি আৰু 2 কিলোমিটাৰ চাগে 1.5 কিলোমিটাৰমান আছে আৰু সীমাটো। এইটো আমাৰ পৰা অসমৰ ভিতৰতে হয় এইটো ঘটনাটো। সমস্যাটো বহুত দিনৰ পৰা সমস্যা। আজি লাম্পিৰ এইটো সমস্যাটো হৈছে সীমাৰ মেইন এটা সমস্যা হৈছে। এই সমস্যাৰ কাৰণে আজি এই দুটা জাতিৰ মাজত সদায় সংঘৰ্ষৰ এটা সৃষ্টি হয়। আৰু আমাৰ সদায় ভয় ভাৱত তাৰমানে আজি এই লাম্পিৰ মানে যিখিনি আমাৰ জনসাধাৰণ আছে এই ভয় কৰি চলিব লগা হৈছে। হঠাৎ কিবা হ'ব বুলি মানে কাৰো তাৰমানে গেৰেণ্টি নোহোৱা এটা চিষ্টেম পৰিস্থিতি আমাৰ লাম্পিত হৈ থাকে। আৰু এইগিলা কথা এইটো ৰাস্তাটো একেবাৰে ইফালে ভাঙি চিঙি খতমেই হৈছে। এতিয়া ৰিপেয়াৰিং কৰি আছে ঠিকাদাৰে। এতিয়া কিছুমানে কয় আৰু কিমান দূৰ হ'ব এইটো মই জানা মতে মানে ৰিপেয়াৰিংটো হ'ব বুলি কৈছে এইটো বছৰৰ ভিতৰত।